सब बराबर हो जाएगा। शहर में बीजेपी का सरकार आ रहा है, ये लोगों को दौड़ा दौड़ा के मारना पड़ेगा जो लोग हमारा कैंडिडेट को मारे हैं। ठीक है। সমানে সমানে কৰিবা কাজ, হাৰিলে জিকিলে নাই লাজ। 4 মে'ত ওলাব ইলেকশ্যনৰ ৰিজাল্ট আৰু 4 মে'ৰ পাছত ওলাব উত্তৰসমূহ, কাৰণ কোন জয়ী হয় কোন পৰাজয়ী হয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে বাৰু? বৰ্তমান মোৰ ভালেই। হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াই এটা কথা কৈছে আৰু সেই কথাটো আপোনালোকৰ আগত মই লৈ আহিছোঁ। বলকচোন তেন্তে পলম নকৰি কথাকেইটা শুনি লওঁ। सब बराबर हो जाएगा। शहर में बीजेपी का सरकार आ रहा है, ये लोगों को दौड़ा दौड़ा के मारना पड़ेगा जो लोग हमारा कैंडिडेट को मारे हैं। ठीक है। शहर में का নিশ্চয় কথাকেইটা শুনিলে। কথাকেইটা শুনি কি বুজিলে? খেদি খেদি যেনেকৈ বিধায়কসকলক জনপ্ৰতিনিধিয়ে খেদিছে বা যিকোনো দলে সেই প্ৰতিনিধিজনক খেদিছে, তেওঁলোককো প্ৰত্যুত্তৰ দিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ সাজু আছে। কাৰণ আজিকালি যে চৰিয়াব তাকো চৰিওৱাৰ এটা নিয়ম ওলাইছে, যে লাখুটিয়ে মাৰিব তাকো উল্টাই লাখুটিয়ে মৰা নিয়ম ওলাইছে, যে খেদি খেদি মাৰিব তাকো আমি খেদি খেদি পৰাস্ত কৰা এটা নিয়ম ওলাইছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাষাৰকে বুজালে। আপোনালোকে বাৰু কি বুজিলে? 4 মে'ত ৰিজাল্ট আহি আছে আৰু 4 মে'ৰ দিনাখন যদি বিজেপি জয়যুক্ত হয়, যিসকল কংগ্ৰেছ বা বিৰোধী পক্ষই এই বিধায়কজন কিহৰ আচলতে মই নাজানো, বিজেপি হয় নে কংগ্ৰেছ হয়, আপোনালোকে বাতৰিটো পাইছিলেই চাগে। এজন জনপ্ৰতিনিধিক খেদি খেদি আচলতে গাঁৱৰ পৰা খেদি উলিয়াই পঠিয়াইছিলে আৰু সেই বিধায়কজনক কথা লৈ তেওঁ এটা কথা কৈছিল আৰু সেই কথাটো মই ইতিমধ্যে স্ক্ৰীনশ্বট লগাই দিলোঁ। আপোনালোকে নিশ্চয় বুজি পাইছে। সেই কথাষাৰকে ক'বলৈ গৈ মই আপোনালোকক এই কথাকেইটা কৈছোঁ, কাৰণ এজন মুখ্যমন্ত্ৰী হৈ এনে যদি কথা কয়, তেনেহ'লে আমাৰ অসমখন কিমান উন্মাদ হ'ব। কাৰণ এজন মুখ্যমন্ত্ৰীয়ে বুজাই বঢ়াই থ'ব লাগে যে যিকোনো কাজিয়া পেচালৰ পৰা ধৰি আমি শান্তভাৱে বা সুস্থভাৱে অসমখন গঢ়াৰ চেষ্টা কৰিব লাগে। তেওঁলোকে মাৰিলে বুলিয়ে আমি যে মাৰিব লাগিব, তেওঁলোকে খেদিলে বুলিয়ে আমি যে খেদিব লাগিব, সেই কথাষাৰ তেওঁ কিন্তু মগজুৱে ঢুকি পাব লাগিছিল। গতিকে তেওঁ সেই কথাষাৰ ঢুকি নাপায়। আজি তেওঁ কথাই কথাই কৈছে কি, আমাক খেদি খেদি মাৰিলে আমিও খেদি খেদি মাৰিম। 4 মে'ত যিহেতু ৰিজাল্ট ওলাব, সেই 4 মে'ত সকলো কথা স্পষ্ট হৈ যাব। আমাক যি খেদি খেদি মাৰিছিল আমিও তেওঁলোকক খেদি খেদি মাৰিবলৈ সাজু হ'ম। এনেধৰণৰ কিছুমান কথা তেওঁ স্পষ্টকৈ কৈছে আৰু সেই কথাবোৰকে কিছুমানে উচতনিমূলকভাৱে লৈ আমাৰ যিসকল গাঁৱৰ দলসমূহ, যেনেকৈ বিজেপি আৰু কংগ্ৰেছ দুটা দল থাকে বা এজেপি আৰু কংগ্ৰেছ এনে দুটা দল থাকে, বিজেপি এজেপি এনেকৈ বহুত কেইটা দল আছে। মই আচলতে বৰ বিশেষ দলসমূহৰ নাম নাজানো, কংগ্ৰেছ আৰু বিজেপিৰ বিষয়েহে বেছিকৈ জানো। গতিকে সেই দলৰ যিবিলাক মানুহ হয়তো একেটা পৰিয়ালতে বা একে ককাই ভাই 5-6 ঘৰৰ ভিতৰতে কোনোবা দুজন কংগ্ৰেছ কোনোবা দুজন বিজেপি, আৰু সেই ভাতৃ দুজনৰ মাজতো কেতিয়াবা সংঘাত লাগিবলৈ আৰম্ভ কৰে এনে মুখ্যমন্ত্ৰী ডাঙৰীয়াজনে এনে কিছুমান কথা কোৱাৰ বাবে। আমাৰ গাঁৱৰ সমাজে বুজি নাপায় যে ৰাজনীতি এটা সম্পূৰ্ণ পৃথক আৰু আমাৰ পৰিয়ালকেন্দ্ৰিক যি আমাৰ ভাতৃত্ববোধ বা আমাৰ যি সম্পৰ্কসমূহ, সেই সম্পৰ্কসমূহৰ লগত সম্পূৰ্ণ ৰাজনীতি ক্ষেত্ৰখন বেলেগ। সেই কথাবোৰ বুজি নোপোৱাৰ বাবে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই কথাষাৰ কোৱাৰ বাবে বিজেপি আৰু কংগ্ৰেছে বহু এনেকুৱা ভাতৃত্বৰ মাজত বিৰোধ কৰিছে। গতিকে এই কথাষাৰ মই এইকাৰণে ক'লোঁ যে ৰাজনীতি আপোনালোকে যিমানেই নকৰক, নিজৰ পৰিয়ালৰ নিজৰ ভাতৃত্ব বা নিজৰ সম্পৰ্কবোৰ যাতে বিচ্ছেদ নকৰক, তাক লৈ এই কথাষাৰ মোৰ ফালৰ পৰা মই অনুৰোধ জনালোঁ। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই কথাষাৰে ক'ৰবাত নহয় ক'ৰবাত বহু মানুহকে আঘাত দিছে, কাৰণ কোনোবাই খেদিলে বুলিয়ে আমি কাকো খেদি খেদি মৰিয়াই হত্যা কৰিবলৈ নাযাওঁ। সেই কথাষাৰ স্পষ্ট হৈ ওলাই পৰিছে। গতিকে মই আপোনালোকৰ আগত মোৰ মনৰ বক্তব্যকেইটা আগবঢ়ালোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।